সাজু ৰেডি বজাব লাগিব ভালকে সাজু হৈছে বঢ়িয়া ভালকে একদম বিটিঙত সকলো সাজু হৈছে ট্ৰেক বাজিবলৈ আছিলে ৰখি আছে এইফালে ট্ৰেক বাজিব ট্ৰেক বাজিলে সকলোৱে বিটিঙত বজাব কোনোবা মূলকৰ আঙুলি উঠাব নোৱাৰে ভক মোৰ লগত যুদ্ধ কৰিব যদি নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি মানে মোৰ দেখিছে পাছফালে যথেষ্ট মানুহ সমাগম হৈ আছে কিয় জানেনে ঝুমৰাই নৃত্য আচলতে পৰিবেশন হ'ব ব্যাপক ৰূপত আপোনালোকে দেখিছে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ল মোৰ লগত ৰোমান দা আছে মুটকে ভালকে আছে ৰোমান দাই জানে গোটেই বস্তুটো কি চলি আছে মানে কি অসম চৰকাৰৰ যি অভিলাষী এটা পদক্ষেপ বিহু বিশ্ব দৰবাৰত যেনেকে প্ৰতিষ্ঠা কৰিলে ঠিক তেনেধৰণে ঝুমুৰকো মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে গৈ আছে অসম চৰকাৰ এনে আপুনি জানে কিমান সংখ্যক মানে যেনেকে ৮,০০০ মান হ'ব নেকি ৮,০০০ হ'ব মেগা ঝুমুৰ ঝুমুৰ বিনন্দিনী বুলি আয়োজন কৰিছে আচ্ছা ঝুমুৰ বিনন্দিনী আৰু কোন উপস্থিত থাকিব কাৰণ মুখ্য অতিথি প্ৰধানমন্ত্ৰী জৰুৰ থাকিব যেন লাগে মই ভালকে গম পোৱা নাই আমি আয়োজক সমিতিৰ ওচৰলৈ যাম কথা পাতিম চাই থাকিব ভিডিঅ'টো হয় নে একদম আমি দেখুৱাইছো প্ৰেক্টিছ চলি আছে অডিশ্যনহে হৈছে আজি চিলেক্ট কৰিব ঠিক আছে আমি চাই থাকক দেখুৱাই আছো আৰু কি হয় অডিশ্যন হৈ আছে সকলোৱে গোৱাসকলে গাই আছে নচাসকলে নাচিব সকলোৱে অডিশ্যন দেখাই আছো আয়োজক সমিতিৰ লগত কথা পাতি আছো কি ক'ত সকলো বিতংগে আজি মানে ভিডিঅ'টো জনাই আছো আমাৰ 12 জন দি দিছে 12 জনৰ কাম একদম কথাটো অলপ কঠিন হৈছে এইকাৰণে শৰ্ট দ্বিতীয় লাইনটো গাবলৈ কৈছো তাত প্ৰথমতে তুলি যাব বন্দনাৰ দ্বিতীয় লাইন তুমি লগৰ ধৰিবা তোমাৰ এইটো তোমাৰ কাম আৰু তুমি তুলি যাব ভাল ইফালে চলি আছে অডিশ্যন মানে 12 জনৰ ভিতৰত কেৱল 4 জনক মানে তেওঁলোকে বাচিব লাগিব আৰু অডিশ্যন চলি আছে 1 2 3 গো মুড়েলে লাইকা মুছা কাঁধেলে আই বাহাদুরি মুড়েলে লাইকা মুছা কাঁধেলে আই বাহাদুরি বহু তো সবে লাইকে মনরে ঝুমর লাগলে ভারী অন্যজনৰ পৰীক্ষা 495 1 2 3 গো আখড়া বন্দনা করি সরস্বতী মাগো বলি আখড়া বন্দনা করি সরস্বতী মাগো বলি আখড়া বন্দনা ব্রজ নারী সংগীত মোৰ বাপ হয় মোৰ মা হয় সংগীত মোৰ জীৱন হয় মই ইয়াত তাকো কনচিডাৰ কৰিব লগা নাই তাক কোনোবা মোৰ ওপৰত আঙুলি উঠাব নোৱাৰে ভক মোৰ লগত যুদ্ধ কৰিব যদি মই সংগীতৰ ওপৰত মই কিমান গৱেষণা কৰিছো মোৰ লগত তৰ্ক কৰক তামাম পৰীক্ষা আৰু গানটো পুৰা মুখস্থ থাকিব 2 নম্বৰ লাইনটো গাব গৈছে 3 নম্বৰ লাইনটো গাবলৈ গৈছে আচলতে বিচাৰকৰ বাবে সহজ গান কিয়নো 12 জনৰ মাজত 4 জন আৰু ৰাজ্যিক ভিত্তিত যেতিয়া প্ৰতিযোগিতা কৰিব ভালৰ ভাল এইটো পলহত ভাল ভাল মাছ ওলাই যাব লাগিব ইয়াৰ পিছত দূৰ হ'ব আমি দেখুৱাই আছো এইফালে আমি মানুহে ফালৰ পৰা দেখাই আছো ইয়াত দূৰৰ পৰীক্ষা ল'ব আছে আমি এতিয়া লৈ যাম এতিয়া যেটো দেখিছে গানৰ হৈ গ'ল পৰীক্ষা এতিয়া ঢোলৰ পৰীক্ষা সকলো হাজু হৈ গৈছে দেখিছেনে কান্দে কান্দে ঢোল লৈ পেলাই আৰু পৰীক্ষা কিন্তু যথেষ্ট কঠোৰ হৈছে
আৰু বহুজনৰ মাজত যিহেতু বাচিব লাগে সেইকাৰণে যথেষ্ট মানে কঠোৰ হৈছে আৰু দেখিছে সকলো সাজু হৈছে অকল বজালেই নহ'ব আংগিক অভিনয় সকলোখিনি লাগিব যথেষ্টখিনি কাম এইফালে আয়োজক সমিতি হস্পিটেলিটি চব চলি আছে আমাৰ এতিয়া বেজবৰুৱা ছাৰে এটা চাই আছে চৰকাৰে বৰ সুন্দৰ পদক্ষেপ লৈছে এনেকে হ'লে অসমৰ সংস্কৃতি কিন্তু বহুত ওপৰলৈ গৈছে একদম বিহুৰ পাছত চাব আহিছো মনেৰে চাব আহিছো ভাল পাওঁ বিহুৰ পাছত ঝুমৰাই লাহে লাহে দিহানা অসমৰ কৃষ্টি এইফালে চলি আছে আৰু এইফালে চব লাগি আছে দেখাও এতিয়া ঢোলৰ পৰীক্ষা হ'ব আপোনালোকৰ আৰু এইফালে ৰেডি এইফালে এজন আছে কেলে অডিশ্যন নিদিলে নেকি আপুনি কেলে নিদিলে কি হ'ল একো নাই মনটো ডাঙৰ নহয় জানো হৈ যাব একো নাই আৰু এইফালে সকলো সাজু ৰেডি বজাব লাগিব ভালকে সাজু হৈছে বঢ়িয়া ভালকে একদম বিটিঙত সকলো সাজু হৈছে ট্ৰেক বাজিবলৈ আছিলে ৰখি আছে এইফালে ট্ৰেক বাজিব ট্ৰেক বাজিলে সকলোৱে বিটিঙত বজাব আৰু আমিও দেখুৱাম আৰু বহুজন আছে বহুজনৰ মাজত কেইজনহে কিন্তু যাব ইয়াৰ পৰা আৰু নিৰপেক্ষ চিলেকশ্যন হৈ আছে আজি আৰু চিলেকশ্যনত মই নিজে আছিলোঁ যেতিয়া গোটেইখিনি বৰ ধুনীয়াকৈ আৰু খুব জনা শুনা মাষ্টাৰ ট্ৰেইনাৰবোৰ খুব জনা শুনা হয় খুব ভাল লাগিছে যিখিনি ইয়াত পূৰা চেকি যাব আৰু চেকনিত পূৰা ধুনীয়াকৈ চেকি পেলাই যিকেইটা একদম পিয়'ৰ বস্তু ভালখিনিয়ে যাব থেংক ইউ এইফালে আয়োজক সমিতি হৈ ভাস্কৰ দা এইফালে লগ ছবি পঢ়ি আছে চাগে মই মানে পঢ়ি আছে নেকি ছবিটো পঢ়ি আছো উপায় নাই ছবি লকডাউনৰ পাছত দ্বিতীয়বাৰ নেকি এতিয়া দুজনমান মানে এজন ল'ৰাটোক আমাৰ মানে পচন্দ হৈছিলে অকণমান ক'বলৈ গ'লে চাপৰ কিন্তু তাকে আমি চিলেকশ্যন কৰিব পৰা নাই কিন্তু নিয়মাৱলীত আছে ইয়াতে 5 ফুট এবাব হ'ব লাগে তো উপায় নাই ঢুলীয়া নাচনী বহুত ধুনীয়া নাচনী আহিছে কিছুমানৰ বয়সটো কভাৰ কৰা নাই কিছুমানে হাইটে কভাৰ আমিহে এতিয়া বিপদত পৰিছোঁ কি কৰি কিন্তু নিয়মাৱলীটো সমগ্ৰ অসমতে একেই গতিকে এতিয়া মানি আছো আৰু এইফালে দূৰৰ হেৰি হৈছে আমি দেখাই আছো দেখুৱাওক মই আছোৱেই ভাস্কৰ দা আছে এবাৰ আচলতে কৈ দিছো ঘটনাটো
প্ৰায় 5 মিনিট মান আমি কথা বতৰা কৰিলো টেকটো নললো কাৰণে ভাস্কৰ দাসে ফাৰ্ষ্ট্ৰেচন আহি গৈছে মোৰ মানে এইটো আমাৰ প্ৰশিক্ষণ হৈছিলে এতিয়াহে নিৰ্বাচিত হ'ব আচলতে মই ক্লিক কৰিবলৈ পাহৰি থাকিলো এতিয়া পুনৰবাৰ কওক যে কিমান মানুহ ইয়াৰ পৰা যাব কিমান দেখি আমাৰ সমগ্ৰ অসমৰ লগত আমাৰ বোকাহাটতো যোৱা 28 তাৰিখ মানে কালিৰ পৰা আজি 2 দিন হ'ল আমাৰ 4 দিন প্ৰশিক্ষণ দিছে যোৱাকালি হ'ল আৰু আমি নিৰ্বাচিত কৰিলো ঢুলীয়া তালিয়া নাচিয়নি তালে সকলো আমাৰ 150 গৰাকী শিল্পী আমি নিৰ্বাচিত কৰিছো আৰু আপোনাৰ গুৱাহাটীৰ যি মাষ্টাৰ ট্ৰেইনাৰ সকল তেখেতৰ যি ট্ৰেইনিং লৈ আহিছে তাৰ পৰা আমাৰ পুৰুষৰ 4 জন মহিলা হেমতে দিছে 3 গৰাকী 4 গৰাকী দি তেখেতসকল মাষ্টাৰ ট্ৰেইনাৰ হিচাপে তেখেতসকল আজি প্ৰশিক্ষণ যোৱাকালিৰ পৰা দি আছে আৰু নিৰ্বাচিত আমি ইতিমধ্যে কৰিলো আৰু এতিয়া ফাইনেল ৰাউণ্ডটো আমাৰ এতিয়া আৰম্ভ হ'ব ঢোলৰো হৈ গ'ল ঢোলৰো নিৰ্বাচিত হ'ব তাৰপাছত আমি 4 দিন প্ৰশিক্ষণ 31 তাৰিখে আমি সামৰণি কৰিম তাৰপৰা 6 তাৰিখে আমি পুনৰ আমি 3খন ডিষ্ট্ৰিক্ট যোৰহাট গোলাঘাট আৰু শিৱসাগৰ 3খন ডিষ্ট্ৰিক্টৰ আমি পুনৰ আমি যোৰহাটলৈ আমি প্ৰশিক্ষণলৈ হিচাপে যাব লাগিব 3খন জিলা সেইমতে সমগ্ৰ অসমৰ লগতে আমাকো নিমন্ত্ৰণ আমাৰ মানে ইভেন্টটো তাত পৰিব খণ্ড হিচাপে সেই আমি তালৈ যাম তাৰপিছত আমি 20 তাৰিখে পুৱা গোলাঘাট জিলা সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ পৰা আমি যিমান আমাৰ শিল্পী আছে ইয়াৰ পৰা আমি ৰাউণ্ড কৰিম আৰু তাত কিমান তাৰিখে হ'ব 24 তাৰিখে ফেব্ৰুৱাৰী 24 ফেব্ৰুৱাৰী আহিব নেহৰু ষ্টেডিয়ামতো প্ৰায় 8000 শিল্পী 8000 শিল্পী ঢুলীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মানে পুনশ্চ বিহুৰ পাছত ঝুমৰাই নৃত্যই বিশ্ব দৰবাৰত মানে স্থান দখল কৰিবলৈ গৈ আছে কলকনি হ'ব লোকেল দৰবাৰলৈ নিয়াৰ প্ৰাক মুহূৰ্তত আমিও মানে আনন্দিত হৈছো যে আমাৰ ইয়াৰ পৰা আৰু আমিও নিজেও প্ৰত্যক্ষভাৱে আমি দেখিবলৈ পাম যে আমি নাচিব পৰা অলপ দুখ লাগিছে ঢোলো বজাব নোৱাৰিছো দুখ লাগিছে আমাক বেলেগ এটা দায়িত্ব দিছে নিৰ্বাচিত কৰাৰ দায়িত্ব দিছে আমি কৰিছো যাতে যিসকল সঠিকভাৱে ধুনীয়াকে নাচিছে মানে আমাৰ তেখেতৰ নাচনীসকল নাচিছে যদিও তেখেতসকলৰ আঁৰত কিন্তু বোকাহাটৰ গৌৰৱৰ কথাটো আমি অন্তৰ্ভুক্ত হৈ আছো যাতে সেইকাৰণে আমি নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কোনো এক্সকিউজ থোৱা নাই আৰু আমি কাৰো চোৱা নাই আৰু আমাৰ ভাই বন্ধুৰ কোনো ভণ্টি থাকিব পাৰে নিজৰ পৰিয়াল কোনো এনেকা নাচাই যাতে নিৰ্বাচিত নিকাশ হৈ যাতে আমাৰ বোকাহাটৰ গৌৰৱৰ ক্ষেত্ৰত তেখেতসকলেও যাতে সুন্দৰকে নাচক সুন্দৰকে বজাওক সুন্দৰকে গাওক তেখেতসকলক আমি ঝুমুৰ বিনন্দিনীৰ হৈ সকলো শিল্পীকে আমি শুভেচ্ছা জ্ঞাপন এতিয়া মোক কওক 24 তাৰিখে 24 ফেব্ৰুৱাৰী পুৱা সৰু সজাই সকলোকে লগ পাম ঠিক আছে মানে গুৱাহাটীত আছে প্ৰধানমন্ত্ৰীৰ সন্মুখত ঠিক আছে বাকি যিসকল এইবিলাক কৃষিৰ লগত জড়িত আছে তেওঁলোক আহিব স্পেচিয়েলি মোৰ গুৱাহাটীৰ যিমান যি বন্ধু আছে মই থাকিম আহিছো মনিছা ৰেডি কিমান দিনৰ প্ৰেক্টিছ কৰি আছা কালিৰ পৰা বঢ়িয়া ভালকে কয় বেটা দামিনী একদম প্ৰ খিলাই আছে এইফালে মানে ভালকে মিলাবই পৰা নাই আজি সেইকাৰণে প্ৰশিক্ষণবোৰ লৈয়ে ল'ব লাগিব তালে তালে মিলাই আমিও কেনেবাকে পাছফালে নাচি দিলো হয় নাচিবলৈ মই প্ৰেক্টিছ এইফালে সকলো সাজু হৈছে আৰু এইসকল বহুত মানে লাকি এওঁলোকৰ হাইটে চাইডে চব মিলিছে সেইকাৰণে পাইছে বাছনি হয় আচলতে আৰু এইফালে সকলো সাজু হৈ আছে মই দেখাই দিছো আৰু অলপ পাছতে আখৰা কৰিব আখৰাবোৰ আপোনালোকক দেখুৱাম আচ্ছা দুটা গ্ৰুপ কৰিছে এইফালে সকলো সাজু চব ৰেডি বঢ়িয়া বেষ্ট অফ লাক এই নত তোমালোকে পালাই চবে হয় নাই পাছ কৰি থোৱা আছে তুমি নাচিবা নেকি ঝুমুৰ কেলে হা নাচিব লাগিব ধুনীয়া নাচা হা কেলে এটা মই ভৰি গছকে খাব কাৰণে নাই কেলে তুমি কেনে গম পালা ভৰি গছকে খাবা বুলি এটা মই নাচিছো সেইটো কাৰণে এখন নাচিছা তুমি বাহ পাপা লগত নাচা নেকি ঘৰত না চলো কেতিয়াবা নাচো কেতিয়াবা খালো নহয় নে অকেজনেলি আৰু ভিডিঅ' কৰি আছে কৈ চবকে ছাবস্ক্ৰাইব কৰিবলৈ অকল পাপাটোৱে কবা মানে হয় নে বাপেক চাই দিয়ে দেখিছে একদম প্ৰফেচনেল টিম বনাইছে দেই ঠিক আছে এইফালে নাচনীসকল সাজু হৈছে দেখাই দিছে আমিও ৰখি আছো ৰোমান দা আচলতে গৈ ছোৱালী লৈ আহি পালেহি লৈ আহি পেলাই ভোকে লঘোণে ৰৈ আছে এজন মানুহৰ কাৰণে ৰৈ থাকিব লগা হৈছে সেইজনে হৈছে প্ৰদীপ দা এওঁ নহালৈকে বোলে নাচনী নাচে নাজানো বৃন্দাবনৰ কৃষ্ণই চাগে ঠিক আছে দেখাই আছো
হৈছে আৰু মানে আপোনাৰ গ্ৰুপ 2 প্লেচ কৰি আছে এইটো এটা গ্ৰুপ সিটো এটা গ্ৰুপ আৰু এইটো এটা গ্ৰুপ প্ৰায় 4টা গ্ৰুপ ইয়াতে কৰি আছে আৰু সময়চোৱাকে জিলা ভিত্তিক তেওঁলোকে কৰিব তাৰপিছত ৰাজ্যিক ভিত্তিত কৰিব সকলো ব্যস্ত এইফালে আমাৰ চাহানা লাগি আছে এফালে প্ৰশিক্ষক ঠিক আছে ইয়াৰ পৰা ভিডিঅ'টো সামৰিম যথেষ্ট ভাল লগা পৰিৱেশ আৰু এই ঐতিহাসিক মুহূৰ্তৰ যদি আমি সাক্ষী হ'ব পাৰোঁ নিজকে বহুত ধন্যবাদিত পৰিৱেশ ধুনীয়া আনন্দৰ পৰিৱেশ আৰু ভাল লাগে নিজকে এনেকুৱা পৰিস্থিতিত ৰাখি সকলোলৈকে শুভেচ্ছা জনাইছোঁ ভাত খোৱাৰ সময় হৈ যাওক ভিডিঅ'টো যাই ভাল লাগে শ্বেয়াৰ কৰিব পাৰে আৰু যিসকলে ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব ফেচবুক চালে ফ'ল' কৰিব আজিলৈ হ'ব বাই বাই